নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি পিছে ফেন কুলাৰ এইবিলাক নোহোৱাকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ দেই, অকণমান ক্ষমা কৰি দিব। মানে আজি যিটোহে গৰম দিছে নহয়, এয়া দেখিছেনে কপালৰ ওপৰত ক'ত কেনি গৈছে গমেই পোৱা নাযায়। মই আজি আপোনালোকৰ লগত অসমীয়া একেবাৰে জুতি লগা এটি ৰেচিপি লৈ আহিছোঁ। সেয়া হৈছে কুমলীয়া কচুপাত পাতত দিয়া ৰেচিপিটো। আপোনালোকে নিশ্চয় জানেই কিজানি, তথাপিতো মইনো কেনেদৰে বনালোঁ বলকচোন চাই লওক। প্ৰথমতে আপোনালোকে গৰমত যেনেদৰে লেৰেলি গৈছে ঠিক তেনেদৰে কলপাত দুখন লেৰেলাই ল'ব। তাৰপিছত কচুৰ ঠুৰি, সৰুকৈ কাটি লোৱা নহৰু, ভোট জলকীয়া, লগতে সৰিয়হ, নিমখ আৰু মিঠাতেল দি ভালকৈ কলপাত দুখন বান্ধি ল'ব। তাৰপিছত এটা শুকান কেৰাহীত ভালকৈ কম জুইত বস্তুখিনি সিজি যোৱালৈকে বঢ়িয়াকৈ আপোনালোকে সিজাই ল'ব। তাৰপিছত এটা বাতিত লৈ পিনে পিটিকি দিব। হৈ গ'ল কচুৰ ঠুৰি পিটিকা। বৰ প্ৰিয়, পিছে খাবলৈ খুব ভাল পাওঁ মই। এইখনে আজিৰ থালিখন। এয়া হৈছে দাইল বটা, এইপিনে আছে কচুৰ পিটিকা, এইপিনে আলু ভাজি, মাছৰ সৰিয়হৰে জোল, আৰু এইপিনে আছে মাটিমাহৰ খাৰ। আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে।